আজিৰ দিনটোৰ ভালেকেইটা নতুন খবৰ লৈ মই মানসে আপোনালোকক স্বাগতম জনাইছোঁ। বলগীতি আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ এটি পোষ্ট শ্বেয়াৰ কৰি লিখিছে, পিতাৰ আজি বিশেষ দিনটোত উপস্থিত থকা তেখেতৰ সতীৰ্থ জ্যেষ্ঠ ব্যক্তিসকললৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম চেনেহৰ মাজেৰে উদযাপন কৰা পিতাৰ জন্মদিনটো আমাৰ সকলোৰে বাবে বিশেষ হৈ ৰ'ব। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। বৰ্তমান স্ক্ৰীণ দেখিবলৈ পাইছে বেহাৰ বেৰতপষ্ট জনপ্ৰিয় অভিনেত্ৰী মণি বৌ অৰ্থাৎ পাপৰি বৰাক। এইবেলি ৰাসত ভাও লৈছিলে অভিনেত্ৰী মণি বৌৱে। বাৰু মণি বৌ অভিনয় কৰা এই ৰাসখন কোনে কোনে চাইছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। বৰ্তমান স্পন্দন চেনেলত এখন ধাৰাবাহিক সম্প্ৰচাৰিত হৈ আছে, নাম হ'ল বহাগী। বহাগী ধাৰাবাহিকখন আপোনালোকে চাবলৈ পায় প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে নিশা 9:30 বজাত। বাৰু আপোনালোকৰ মাজত কোনে কোনে এইখন ধাৰাবাহিক চাই আছে মোক জনাবলৈ নাপাহৰিব। য'ত অভিনয় কৰি আছে জেৰিফা ৱাহিদৰ উপৰিও বহুতো ভাল অভিনেতা অভিনেত্ৰী। জেৰিফা ৱাহিদে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে বিহাইণ্ড দ্য চিনছৰ এটি ভিডিঅ' আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। এইবেলি ৰাসত ভাও লৈছিলে অভিনেত্ৰী ৰিচা চেত্ৰীয়ে। বৰ্তমান দেখিবলৈ পাইছে ৰাধাৰ ৰূপত। অভিনেত্ৰী ৰিচা চেত্ৰীয়ে লিখিছে, তেজপুৰ চেঙেলিমাৰা গাঁৱৰ ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰত লগত কৃষ্ণ সমূহ চেঙেলিমাৰা গাঁৱৰ ৰাইজৰ মৰম স্নেহ চিৰদিন মনত ৰৈ যাব। চেঙেলিমাৰা ৰাস সমিতিৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাক ধন্যবাদ, অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। ৰবি শৰ্মাক আমি দেখিবলৈ পাইছোঁ তেখেত উপস্থিত আছিল পাঠশালাত, কাৰণ পাঠশালা টাউনৰ মাজমজিয়াত হাউলি ৰোডত অৱস্থিত চিলভাৰ্ছ ডাইন ইন নামেৰে এখন নতুন ৰেষ্টুৰেণ্ট অ'পেন হৈছিল, য'ত উপস্থিত হৈছিল অভিনেতা ৰবি শৰ্মা। ৰবি শৰ্মা তাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। এয়া বৰ্তমান স্ক্ৰীণত অভিনেতা উৎপল দাস। উৎপল দাসে শ্বেয়াৰ কৰা পোষ্টত লিখিছে, ধন্যবাদ নলবাৰী ৰাস মহোৎসৱ আয়োজক সমিতি। যোৱা বৰ্ষৰ ৰাজমুকুট থিয়েটাৰে নিবেদন কৰা ব্ৰহ্মচাৰী নাটখনিৰ বাবে নলবাৰীৰ ৰাস আয়োজক সমিতিয়ে আগবঢ়োৱা মহানন্দ শৰ্মা সৰণী শ্ৰেষ্ঠ অভিনেতা 2023 শীৰ্ষক সন্মানটিৰ বাবে সমূহ আয়োজক সমিতি তথা শ্ৰোতা দৰ্শকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সন্মানটি ৰাজমুকুট থিয়েটাৰৰ সমূহ পৰিয়ালবৰ্গৰ বাবে উৎসৰ্গিত। আগন্তুক দিনটো আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদ শিৰত লৈ অভিনয়ৰ জগতখনত আগুৱাই যাবলৈ প্ৰয়াস কৰিম। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। মুক্তি লাভ কৰিছে এটি নতুন গীত, আৰু সেই গীতটিৰ নাম হৈছিল আৰু নামানে মন। এই গীতটি বৰ্তমান ইউটিউবত উপলব্ধ হৈ গৈছে। নিশ্চয় আপোনালোকে গীতটি চাই ভাল পাব। এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ। এয়া বৰ্তমান স্ক্ৰীণত অভিনেত্ৰী আইমী বৰুৱা। 55তম ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানৰ বাবে বৰ্তমান সাজু হৈছে অভিনেত্ৰী আইমী বৰুৱা। আইমী বৰুৱাই গোৱাত উপস্থিত থকা কিছু দৃশ্য শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত, আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে।